এখন গাঁৱত হৰি নামৰ এটা ল'ৰা আছিল। সি দেখিবলৈ ধুনীয়া হোৱাৰ লগতে তাৰ মনটো বৰ সৰল আছিল, কিন্তু তাৰ বিয়া হোৱা নাছিল। সেইবাবে এদিন তাৰ মাক দেউতাকে তাক ক'লে, হৰি, বিয়াখন পাত, কিমান দিন ৰৈ থাকিবি? হৰি মাৰে ঠিকেই কৈছে, তই সোনকালে বিয়াখন পাত আৰু কিমান দিন ৰৈ থাকিবি? আমাৰোতো মাতি চাবলৈ মন গৈছে। তোৰতো বয়স গৈয়ে আছে, কেইদিনমানৰ পাছত ছোৱালী পাবলৈ দিগদাৰেই হ'ব। কেইদিনমানৰ পাছত তোক আৰু মামা বুলিহে মাতিব, মামা। মা দেউতা, তোমালোকে চিন্তা নকৰিবা, মই ইমান সোনকালে বুঢ়া নহওঁ দিয়া। মই বাৰু সোনকালেই বিয়াখন পাতিবলৈ চেষ্টা কৰিম। এদিন যেতিয়া হৰি কামৰ পৰা ঘৰলৈ আহি আছিল, তেতিয়াই সি ৰাস্তাতে এজনী ছোৱালী দেখিলে আৰু ছোৱালীজনী দেখি সি ৰৈ গ'ল। আৰে, ইমান ৰাতি, ইমান ঘন হাবিখনত ইমান ধুনীয়া ছোৱালীজনীয়ে বহি কি কৰি আছে? কেনেবাকৈ এইজনী চুৰেল নহয়তো? হৰি, তই ইয়াৰ পৰা সোনকালে পলা। মানুহেতো কয় এই হাবিখনত চুৰেলৰ ছায়া আছে। পলা তই ইয়াৰ পৰা, পলা। হৰি তাৰ পৰা যাবলৈ লৈছিল, কিন্তু তেতিয়াই ছোৱালীজনীয়ে কন্দাৰ শব্দ হৰিৰ কাণত পৰিল আৰু তেতিয়াই সি উভতি আহি ছোৱালীজনীৰ ওচৰ পালেগৈ। ঐ ছোৱালী, ইমান ৰাতিখন অকলে অকলে ইমান ঘন হাবিখনত বহি তই কি কৰি আছ? তোৰ ঘৰ বাৰী নাই নেকি? মোৰ নামটো চম্পা। মই মোৰ প্ৰেমিকৰ সৈতে বিয়া হ'বলৈ আহিছিলো, কিন্তু সেই বদমাছটোৱে মোক ইয়াত অকলে এৰি থৈ গুচি গ'ল। মইনো এতিয়া জীয়াই থাকি কি কৰিম? কাৰণ মইতো এতিয়া ঘৰলৈও উভতি যাব নোৱাৰো। সেইবাবে মই অকলে অকলে ইয়াতে বহি আছো, যাতে হাবিৰ জীৱ-জন্তু আহি মোক খাই পেলাইহি। নাই নাই, তুমি তেনেকুৱা কাম নকৰিবা। কাৰণ কিয় জানা? আত্মহত্যা মহাপাপ। তুমি মোৰ লগত মোৰ ঘৰলৈ ব'লা। ঘৰত মোৰ মা দেউতা আছে। তুমি মোৰ মা দেউতাৰ সৈতে মোৰ ঘৰতেই কেইদিনমান থাকা, আৰু যেতিয়া সকলোবোৰ ঠিক হৈ যাব, তেতিয়া তুমি তোমাৰ ঘৰলৈ উভতি যাবা। নাই নাই, মই আপোনাৰ বোজা হ'ব নোৱাৰো। মই এই হাবিখনতেই থাকিম। নহ'ব, তুমি মোৰ লগত মোৰ ঘৰলৈ যাবই লাগিব, ব'লা। কিন্তু প্ৰথমে তোমাৰ ভৰি দুখন দেখুওৱাচোন। মানুহে কয় চুৰেলৰ ভৰি বোলে ওলোটা থাকে, আৰু এই হাবিখনত চুৰেলৰ ছায়া আছে। হৰিয়ে বাৰে বাৰে কোৱাৰ বাবে চম্পা তাৰ লগত যাবলৈ মান্তি হ'ল, কিন্তু সিহঁতৰ কথাবোৰ গছৰ ওপৰত থকা চুৰেলজনীয়ে শুনি আছিল, আৰু চুৰেলজনী অদৃশ্য হৈ সিহঁতৰ পাছে পাছে গ'ল, আৰু হৰি ঘৰলৈ গৈ চম্পাক তাৰ মাক দেউতাকৰ সৈতে চিনাকি কৰাই দিলে, আৰু সি মাক দেউতাকক সকলোবোৰ কথা ক'লে। চম্পা, তুমি একো চিন্তা নকৰিবা। তোমাৰ যিমান দিন মন তুমি সিমান দিন ইয়াত থাকা, আৰু সেই বদমাছটোৰো দিন ভালে নাযায়, তুমি চাবাচোন। আৰে বাহ, ইমান ভাল পৰিয়াল। ময়ো নহ'লে ইয়াতেই থাকো, বৰ ভাল লাগিব। তাৰ পাছৰে পৰা চম্পা হৰিৰ ঘৰতেই থাকিবলৈ ল'লে, আৰু তাইক সকলোৱে বৰ ভাল পায়। আৰু তেনেকৈয়ে এদিন, চম্পা, মই তোমাক এটা কথা কওঁ, তুমি যদি বেয়া পোৱা তেতিয়াহ'লে মোক ক'বা। তুমি হৰিৰ লগত বিয়া হ'বা? মাৰ কথা জানো বেয়া পাব পাৰি? চম্পায়ে হৰিৰ মাকৰ কথা মানি ল'লে, আৰু সিহঁত দুয়োৰে বিয়া হৈ গ'ল। আৰু বিয়াৰ পাছত সিহঁত দুয়ো ক'ৰবাত ফুৰিবলৈ গ'ল, আৰু তেতিয়াই চুৰেলজনীয়ে এগৰাকী মহিলাৰ ৰূপ লৈ হৰিৰ ঘৰলৈ আহিল। নমস্কাৰ, মই সাগৰী আৰু চম্পাৰ মাক। চম্পায়েতো আজিলৈকে মোক আপোনাৰ কথা কোৱাই নাই। চম্পায়েনো মোৰ কথা কি ক'ব আৰু? আচলতে চম্পাৰ দেউতাক আৰু মোৰ এৰা এৰি হৈ গৈছিল। তাৰ পাছৰে পৰা চম্পা দেউতাকৰ লগতেই থাকে, কিন্তু দেউতাকে এবাৰো মোক চম্পাক লগ কৰিবলৈ নিদিয়ে। তাইক চাবলৈ মোৰ বৰ মন যায়। ৰ'বচোন ৰ'ব, নাকান্দিব। আপোনাৰ চম্পাক যেতিয়াই লগ কৰিবলৈ মন যাব তেতিয়াই আপুনি ইয়ালৈ আহিব পাৰিব। কিন্তু সিহঁত দুয়ো এতিয়া ঘৰত নাই। সিহঁতক লগ পাবলৈ হ'লে আপুনি অলপ সময় ৰ'ব লাগিব। তেনেদৰে চুৰেলজনী হৰিৰ ঘৰতেই থাকিবলৈ ল'লে। তাই দিনত হ'লে মহিলাৰ ৰূপ লৈ থাকে, আৰু ৰাতি হ'লে চুৰেলৰ ৰূপ লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰে। আৰু এদিন তাইৰ বহুত ভোক লাগিল, আৰু তেতিয়াই তাই ক'লে, মানুহৰ লগত থাকি থাকি ভাত ৰুটি খাই খাই মোৰ আমনি লাগি গৈছে। এতিয়া মোৰ বেলেগ কিবা খাবলৈহে মন গৈছে। তেতিয়াই চুৰেলজনীৰ নজৰ হৰিৰ ছাগলীজনীৰ ওপৰত পৰিল। আজিৰ বাবে পেটৰ যোগাৰ হৈ গ'ল। আজি মই পেট ভৰাই খাম।
তাৰ পাছত চোৰেলজনীয়ে ছাগলীজনী মাৰি খাই পেলালে আৰু তেনেকৈয়ে সদায়ে চোৰেলজনীয়ে গাঁৱৰ জীৱ-জন্তুবোৰ মাৰি খাবলৈ ধৰিলে আৰু জীৱ-জন্তুবোৰ কমি যোৱা দেখি গাঁৱৰ মানুহবোৰৰ বৰ চিন্তা হ'ল আৰু তেনেকৈয়ে এদিন গাঁৱৰ মাজত মানুহবোৰ লগ হৈ কথা পাতিলে আৰু তেতিয়াই মদন নামৰ মানুহ এজনে ক'লে, গাঁওবুঢ়া দাইটি, আমাৰ গাঁওখনত এতিয়া যেনেদৰে জীৱ-জন্তুবোৰ নাইকিয়া হৈ আছে, এনেকৈ সদায়ে হৈ থাকিলে এদিন আমাৰ গাঁৱত কুকুৰ এটাও দেখিবলৈ পোৱা নাযাব। তই বাৰু কথাটো ঠিকেই কৈছ, কিন্তু এইবোৰ কোনে কৰি আছে সেই কথাটোতো আমি গম পোৱা নাই। গাঁওবুঢ়া দাইটি, মোৰ মতে ৰাতি ৰাতি আমি 4-5জনে মিলি গাঁৱত পহৰা দিয়াটো উচিত। তেতিয়াহে আমি গম পাম গাঁৱৰ জীৱ-জন্তুবোৰ কি হৈছে। মদনৰ কথাটো সকলোৱে মানি ল'লে আৰু সেইদিনা ৰাতিৰ পৰাই সকলোৱে মিলি পহৰা দিলে আৰু এদিন ৰাতি চোৰেলজনীয়ে হৰিৰ ঘৰৰ চাদৰ ওপৰত ৰূপ সলাইছিল আৰু তেতিয়া তাইক মদনে দেখিলে। আৰে বাপৰে, তাৰ মানে এয়া চোৰেলৰ কাম আছিল। মই সোনকালে গৈ গাঁৱৰ মানুহবোৰক কথাবোৰ ক'বগৈ লাগিব, নহ'লে এই চোৰেলজনীয়ে গোটেই গাঁওখন শেষ কৰি পেলাব। কিন্তু যেতিয়াই মদনে কথাবোৰ ক'বলৈ গাঁৱলৈ গ'ল তেতিয়াই তাৰ সন্মুখত চোৰেলজনী আহি গ'ল আৰু চোৰেলজনীয়ে মদনৰ ডিঙিত ধৰি ল'লে। ঐ, ভালদৰে কাণ খুলি শুনি ল, এতিয়া যেনেদৰে চলি আছে চলি থাকিবলৈ দে, নহ'লে কিন্তু গাঁৱৰ জীৱ-জন্তুবোৰৰ সলনি মানুহ নাইকিয়া হ'ব। গম পাইছ এতিয়া কথাবোৰ? বুজি পাইছো মই কথাবোৰ। মই এই কথাবোৰ কাকো নকওঁ। আপুনি মাত্ৰ মোক একো নকৰিব, মোক যাবলৈ দিয়ক, এৰি দিয়ক মোক। তাৰ পাছত চোৰেলজনীয়ে মদনক এৰি দিলে আৰু মদনে ভয়তে কথাবোৰ কাকো নকলে আৰু তেতিয়াই ঘৰলৈ চম্পা আৰু হৰি আহিল আৰু তেতিয়াই শাহুৱেকে চম্পাক কথাবোৰ ক'লে। মা, মোৰ মা, আপুনি এয়া কি কৈ আছে? মোৰ মা মৰাটো বহুত বছৰ হৈ গ'ল। চম্পাৰ কথা শুনি ঘৰৰ মানুহবোৰে বহুত ভয় খালে। মোৰ মতে এইজনী চোৰেল, হাবিত থকা চোৰেলজনী। মই আৰু চম্পায়ে যেতিয়া সেইদিনা হাবিত কথা পাতি আছিলো তেতিয়া চাগে চোৰেলজনীয়ে কথাবোৰ শুনি আমাৰ পাছে পাছে আহি ঘৰ পালেহি। তেতিয়াই তালৈ সাগৰীৰ ৰূপত থকা চোৰেলজনী আহিল আৰু চোৰেলজনীক দেখি চম্পায়ে ক'লে, আৰে মা, তুমি আহিছা, তোমাক দেখি মোৰ বৰ ভাল লাগিছে। ইমান দিনৰ মূৰত দেখিলো তোমাক, দেউতায়েতো তোমাক লগ কৰিবলৈয়ে নিদিয়ে। এইজনীয়ে চাগে একো ধৰিবই পৰা নাই। ভালেই হ'ল, মোৰ নাটকখন মই আৰু কেইদিনমান কৰিব পাৰিম। ভালেই মোৰ চম্পা। তেনেকৈয়ে চোৰেলজনী তাতেই থাকিবলৈ ল'লে আৰু এদিন হৰি গাঁৱলৈ গৈ আছিল আৰু তেতিয়াই সি মদনক লগ পালে আৰু তেতিয়াই মদনে ক'লে, হৰি, তোক এটা কথা কওঁ, তই বিশ্বাস কৰিবিনে? তোৰ ঘৰত যে আছে তোৰ শাহুৱেৰ জনী, সেইজনী এজনী চোৰেল হয়, চোৰেল। মদন, তই সেই কথাটো কেনেকৈ গম পালি? হৰি, এদিন মই ৰাতি তহঁতৰ ঘৰৰ চাদৰ ওপৰত চোৰেলজনীয়ে ৰূপ সলোৱা মই নিজেই দেখিছো আৰু তাই মোক মৰাৰ ধমকিও দিছে। মদন, সেই চোৰেলজনীৰ পৰা আমাৰ সকলোৰে বিপদ হ'ব, কিন্তু সেই চোৰেল শাহুজনীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সোনকালে উপায় এটা বিচাৰ। হৰি, আমাক বচোৱা এজনী মানুহ আছে, পাহাৰত থকা তান্ত্ৰিকজন। তেওঁক আমি ইয়ালৈ আনিবগৈ লাগিব, কিন্তু তেওঁক আমি তাৰ পৰা নিজেই আনিবগৈ লাগিব। তাৰ পাছত হৰি আৰু মদনে পাহাৰৰ পৰা তান্ত্ৰিকজনক আনিবলৈ গ'লে, কিন্তু সিফালে চোৰেলজনীয়ে কথাবোৰ গম পালে আৰু তেতিয়াই তাই চম্পা আৰু চম্পাৰ শাহুৱেকক গছত বান্ধি থলে। তহঁতে যেতিয়া মোৰ কথাবোৰ গম পালিয়েই, তেতিয়াহ'লেনো মই তহঁতক কিয় জীয়াই ৰাখিম? মই এতিয়া তহঁতক মাৰি পেলাম আৰু মই মদনকো শুদাই নেৰো। চোৰেল, মই তোক প্ৰথম দিনাই চিনি পাইছিলো, কিন্তু মোৰ পৰিয়ালটোৰ বাবেহে মনে মনে আছিলো। তই এতিয়া মোকেই প্ৰথমে মাৰ। তোৰ কি মৰিবলৈ মন গৈয়ে আছে নেকি? ৰ অলপ ধৈৰ্য ধৰ, এনেওতো তহঁত মৰিবিয়েই। তাৰ আগতে মদন আৰু হৰি পাই লওকহি। তেতিয়াই হৰি আৰু মদনে তান্ত্ৰিকজনক লৈ সেই ঠাইখিনি পালেহি আৰু সিহঁতক দেখি চোৰেলজনীয়ে ক'লে, তাৰ মানে তহঁতে নিজৰ জীৱন বচাবলৈ এই তান্ত্ৰিকজনক আনিছগৈ। এই তান্ত্ৰিকজন নিজেই মৰি থাকিব, তাৰ পাছত তহঁতৰ কি হ'ব? চোৰেলজনীৰ কথাত তান্ত্ৰিকজনৰ বহুত খং উঠিল আৰু তেতিয়াই তেওঁ মন্ত্ৰ মাৰি চোৰেলজনীৰ গালৈ কিবা ছটিয়াই দিলে আৰু তেতিয়াই চোৰেলজনী জ্বলি ভস্ম হৈ গ'ল আৰু তেনেকৈয়ে হৰিৰ পৰিয়ালটো চোৰেলৰ ছায়াৰ পৰা মুক্ত